টোটেল 5টা কোর্সৰ নতুন নোটিছ আহিছে। যিসকলে নাৰ্ছিং, ফাৰ্মাচী বা বিভিন্ন ধৰণৰ কোৰ্সত এপ্লাই কৰিছে, চৰকাৰী কোৰ্সত, সেইসকল ছাত্ৰ-ছাত্ৰীৰ নতুন নোটিছ আহি গ'ল। এতিয়া মই সময় নষ্ট নকৰোঁ, নতুন নোটিছ যিখন আহিছে সেইটো মই অপেন কৰিম। জুলাই মাহৰ 27 তাৰিখত এই নতুন নোটিছ ইস্যু কৰিছে। ইয়াতে কোৰ্সৰ নাম উল্লেখ কৰিছে বিএসসি নাৰ্ছিং, বিএসসি এমএলটি, বি ফাৰ্ম কোৰ্স, বিএসসি এমআৰআইটি তাৰপিছত বিএসসি অপ্টোমেট্ৰিক কোৰ্সৰ মানে নোটিছ প্ৰকাশ কৰিছে। কেইদিনমান আগতে অৰ্থাৎ জুলাই মাহৰ 24 তাৰিখৰ আগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটীত ডিএমই বোৰ্ডত যায় এইবিলাক কোৰ্সৰ ফৰ্ম ফিল আপ কৰি জমা দি আহিছিল, সেইসকল ছাত্ৰ-ছাত্ৰীৰ নোটিছ আহিছে। নোটিছটো কিয় আহিছে এতিয়া জনাই দিয়াব। ইয়াত উল্লেখ কৰিছে যে ছাত্ৰ-ছাত্ৰীৰ এতিয়া কাউন্সেলিং হ'ব অফলাইন কাউন্সেলিং হ'ব। ইয়াতে তাৰিখ উল্লেখ কৰিছে জুলাই মাহৰ 30 তাৰিখত। পুনৰ ছাত্ৰ-ছাত্ৰীক জনাই দিব বিচাৰিছোঁ জুলাই মাহৰ 30 তাৰিখত অফলাইন কাউন্সেলিং হ'ব। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কাউন্সেলিং ক'ত হ'ব। ইয়াতে উল্লেখ কৰিছে ডিএমই বোৰ্ডত হ'ব। গুৱাহাটী পুনৰ যাব লাগিব 6 মাইল, ডিএমই বোৰ্ডত যাব লাগিব। ইয়াতে উল্লেখ কৰিছে সময় উল্লেখ কৰিছে 1 PM, দিনৰ 1টাৰ পৰা মানে কাউন্সেলিং আৰম্ভ হ'ব। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে যাব পাৰিব। ইয়াতে পাৰ্চেণ্ট উল্লেখ কৰিছে যিসকল ছাত্ৰ-ছাত্ৰী বিএসসি এমএলটি তাৰপিছত এমআইআৰআইটি কোৰ্সত এপ্লাই কৰিছে বা বিএসসি অপ্টোমেট্ৰিক কোৰ্সত এপ্লাই কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ পাৰ্চেণ্ট বিচাৰিছে। যদি এইচএছত 80% বা তাতকৈ বেছি পাইছে, পুনৰ জনাই দিব বিচাৰিছোঁ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিএসসি এমএলটি বা বিএসসি এমআইআৰআইটি বা বিএসসি অপ্টোমেট্ৰিক কোৰ্সত এপ্লাই কৰিছে আৰু যদি ছাত্ৰ-ছাত্ৰীৰ এইচএছত পিচিবি বা পিচিএম 80 বা তাতকৈ বেছি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জুলাই মাহৰ 30 তাৰিখত যাব পাৰিব। আৰু বিএসসি নাৰ্ছিং কোৰ্স আৰু বি ফাৰ্ম কোৰ্সৰ কথা ইয়াতে উল্লেখ কৰিছে। বিএসসি নাৰ্ছিং কোৰ্সত এপ্লাই কৰা সকলৰ ইয়াতে ৰেংক উল্লেখ কৰিছে আপ টু 900। যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিছিল আৰু যদি ৰেংক 900ৰ ভিতৰত পাইছে সেইসকল কেণ্ডিডেট যাব পাৰিব। বি ফাৰ্ম কোৰ্সৰ ৰেংক উল্লেখ কৰিছে 1000ৰ ভিতৰত ইয়াতে উল্লেখ কৰিছে। যদি ছাত্ৰ-ছাত্ৰীয়ে বি ফাৰ্ম কোৰ্সত এপ্লাই কৰিছিল আৰু যদি CW পৰীক্ষাত যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম হৈছিল সেই এক্সামত যদি 1000ৰ ভিতৰত ৰেংক পাইছে তেতিয়াহ'লে যাব পাৰিব। কাউন্সেলিঙৰ নোটিছ ডাউনলোড কৰিবলৈ কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰিলে এই পেজত আহিব। এই পেজৰ তলত কাউন্সেলিং নোটিছ আছে, ইয়াত ক্লিক কৰিলে PDF-ত ডাউনলোড কৰিব পাৰিব। PDF ফৰ্মেটত দিয়া আছে। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এবাৰ চেক কৰক।